বদৰুদ্দিন আজমল ডাঙৰীয়া আচলতে অসমৰ ৰাজনৈতিক জীৱনৰ পৰা বিদায়ৰ ক্ষণ এটো। মই তেখেতক এটাই অনুৰোধ কৰিম, যদি তেখেতৰ নামটো অসমৰ ৰাজনৈতিক ইতিহাসত ভিলেইন হিচাপে ৰাখিব নালাগে, তেতিয়াহ'লে তেখেতৰ AIDF দলটো কংগ্ৰেছৰ লগত চামিল কৰি দিয়ক। কংগ্ৰেছৰ লগত তেখেতৰ দলটো মাৰ্জ কৰি দিয়ক, নহ'লে AIDF দলটো ভাঙি দিয়ক। আকৌ যদি এইবাৰ নিৰ্বাচনত স্বতন্ত্ৰীয়াকে উঠে, তেতিয়াহ'লে কিন্তু অসমৰ ৰাইজে তেওঁক ক্ষমা নকৰিব আৰু অসমৰ ইতিহাসতো, ৰাজনৈতিক ইতিহাসতো তেওঁৰ নামটো ক'লা আখৰেৰে, অত্যন্ত বেয়া আখৰেৰে তেখেতক নিন্দনীয় এটা চৰিত্ৰৰূপে লিখি থৈ যাব। এইবাৰ তেওঁলোকৰ 2026 চনৰ নিৰ্বাচনত AIDFটো অসমত 0 হৈ পৰিব। সেইকাৰণে তাৰ আগতে মোৰ আটাইতকৈ ভাল পৰামৰ্শটো হ'ল যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই হয় AIDF দলটো একেবাৰে ভাঙি দিয়ক, নাইকিয়া কৰি দিয়ক, নহ'লে তেখেতে কংগ্ৰেছৰ লগত চামিল কৰি দিয়ক।